হরি কৃষ্ণ অঙ্ক গুরু হরি হরি রাম রাম জয় গুরু শঙ্কর জাগিরি নাহি কেউ পান্তু হরি কোটি পায় না শ্রীমদ ভাগবত শ্রীকৃষ্ণায় নমঃ। ভগবতে বাসুদেবায় যস্য ময়াদিতরতঃ সাক্ষিন্মভিজ্ঞः সরান ते ब्रह्मैराय आदिकवये मुह्यन्ति च शूरवाय तेजोवारिमिदं यथा विनिमयो यत्र तिष्ठर्गो निश्चय धम्नाशेन सदा निरस्तकुहकम् सत्यं परं धीमहि धर्मपूजित कैस्तवोऽत्र परमो निर्मच्चरणं शतम् वेदं वस्तवमत्र वस्तु शिवसंतत्वत्रयन्मूलम् श्रीमद् भगवते महामुनि प्रीते इंद्रपुरैश्वरः यजुर्वेदवरुधते च कीर्तिभिः शुश्रूषुभिश्चार्चनया निगमकल्पतरु ललितं फलं शुकमुखादमितजवसंयुतम् भगवतं रसमालयं मुहुर्मुहुः रसिका भुवि हरि राम राम माधव আমি সন্ত্ৰণা কৰিবলৈ মন নহয় এনেকুৱা হৈ থাকিলে আচলতে বাপে সমস্যাই হাঁহি আছে ধুনীয়াকে হাঁহি থাকিলে মানে আমাৰ ৰেকৰ্ডিং যিহেতুকে হৈ আছে এই প্ৰতি অকণমান অসুবিধা এটা ব্যাঘাত জন্মে সেয়েহে এয়া নিৰীক্ষণমুখ কৰি ল'বলৈ আমি জনাইছো সমস্ত জনলৈ। যি হওক আমাৰ পাঠৰ কোনখিনি গ'ল পৰহি দিনা আচলতে আমি আছিলো যিহেতু নাম এষাৰলৈ যাবলগীয়া হ'ল পৰহি আমি দাগ ল'বলৈ নাপালো গতিকে বাপে সমস্তই যদি কৃপা কৰে কৃষ্ণ 828 নং কোটৰ পৰা আৰম্ভ হ'ব প্ৰভু। পৰা ন? হয় 828। ঠিক আছে বাৰু 828 যদি কৃষ্ণ জাম্বুমতীৰ বিবাহ এয়া দুলৰী আকাৰে আছে আমি তেতিয়াহ'লে
বিশ্লেষক প্ৰভুজনলৈ মান্যতা অৰ্পণ কৰি আমি পাঠৰ দিশে অগ্ৰসৰ হৈছো। কৃষ্ণ হৰি ৰাম। 28ৰ পৰা আছে নে? 28ৰ পিছৰ পৰা আছে প্ৰভু? আমি 28ৰ পৰাই গাই দিছো বাৰু। অ ৰাম ৰুক্মিণী ৰাতি পৰম সন্তাপ নয়নে নচাৰে মীৰা হা কৃষ্ণ বুলি ফুংকিতে কান্দন্ত ষষ্ঠ ৰাহি দৈৱ চিন্তাৰে কল ভয় বসুদেৱ মনে কিছু শস্ত্ৰ নাই কোনমতে হৰি আশীবন্ত ভূমি নপান্ত একো পায়। কৃষ্ণ মান কৃষ্ণ জয় শংকৰ ভক্তদ্বীপ দুৰ্বাস সমিতিৰ সমস্ত বিষয়ববীয়া আয়োগত দ্বাৰা বনাইছো আৰু আজি অনুষ্ঠানৰ সঞ্চালক প্ৰমুখে অংশগ্ৰহণ কৰা সমস্ত আয়োগক সেৱা জনাইছো। এয়া পাঠকে সুন্দৰভাৱে পাঠ আগবঢ়াইছে। ওপৰ আসনত উপবিষ্ট বাপুলৈ আমি শতকোটি সেৱা জনাইছো আৰু এভাগী বৰগীতেৰে আজি মূল অনুষ্ঠান ভাগ জনা আমাৰ সদীয় ভক্তিময় এগৰাকীলৈ আমি সেৱা জনাইছো। সমস্ত জনক পুনৰ সেৱা জনাই আমি আপোনাৰ আগে সুৰত লৈ আজি ভাগৱতৰ পাঠাংশৰ লগত সংগতি ৰাখি সৰলীকৰণ হিচাপে বা ব্যাখ্যা হিচাপে ক'বলৈ আগবাঢ়িছো। আমাৰ যিখিনি দুঃখতি হব, হয়তো অৰ্থত বিভাটো হব, আমি মহমতি অল্পমতি যদি আপোনাৰ হবে দিব, শুধৰণি কৰিব, শেষত সহযোগ কৰিব। সকলোৰে সহযোগত আজি পৰিকল্পিত কাৰ্যক্ৰম সুন্দৰভাৱে আগবাঢ়ি যাওক। ভগৱন্তই কৃপা কৰক সমস্তকে। আমি ভগৱন্তৰ কৃপা বিচাৰি আপোনাৰ সদায় আশীৰ্বাদ বিচাৰি সেৱা ধৰিছো আৰু বিশ্বাসৰ আসন গ্ৰহণ কৰিছো। কৃষ্ণ কৃষ্ণ। তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো মতে সেৱা ৰহিব কৰোণা কৰিতে হৰি কৰিতে হৰি কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ 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 সমস্ত এয়া বৈকুণ্ঠ কল্পটোৰ মহাভাগৱত শাস্ত্ৰ, পুৰাণ সূৰ্য মহাভাগৱত শাস্ত্ৰ, পঞ্চম বেদস্বৰূপ সৰ্ব বেদান্তৰ সাৰ নিহিত এয়া মহাভাগৱত শাস্ত্ৰ। এয়া জীৱন শাস্ত্ৰ আৰু এয়া সকলোৰে বাবে মহাপুৰুষ গুৰুজনাৰ আদৰ্শেৰে মানৱ জীৱনৰ সাৰ্থকতা নিৰ্ণয় কৰা
ভক্তি পন্থ ধর্মপন্থ প্রবর্তন করা প্রথম রূপে খ্যাত বুদ্ধৰ কল্পতৰু মহানতুন শাস্ত্ৰ অতি সুন্দৰভাৱে এই ভাগৱতৰ পাঠ দেখাৰ অনুষ্ঠান আগবাঢ়ি গৈ আছে। ইয়াত অসমৰ কথা আমি সকলোৱে ইতিমধ্যে পূৰ্বৰ কাহিনী কথা অৱগত হৈছো। অসমৰ শ্ৰীমন্তক শৰণৰ কাহিনী আৰু তাৰ লগত সংগতি ৰাখি আজিৰ পাঠ্যক্ৰম ওলাইছে ভগৱন্ত কৃষ্ণস্তু ভগৱান স্বয়ং নিৰ্গুণ ব্ৰহ্মৰ শব্দলীলা নিৰাকাৰ ব্ৰহ্মৰ এয়া সাকাৰ ৰূপ আমি সকলোৱে অসমৰ মাজত পূৰ্ণ ব্ৰহ্ম ভগৱন্তৰ জন্মলীলাৰ পৰা আৰম্ভ কৰি ইয়াৰ কৰ্মলীলা গুণলীলা ইতিমধ্যে আমি শ্ৰৱণ কৰি আহিছো, কীৰ্তন কৰি আহিছো। এতিয়া কৃষ্ণই দ্বাৰকাত নিবাস কৰি আছে। দ্বাৰকাপতি কৃষ্ণ দ্বাৰকা নগৰ নিৰ্মাণ কৰা হৈছে। সেই কৃষ্ণৰ লীলাই কৰ্ম ভূমিকা অনুক্ৰমে এয়া শ্ৰীমন্তক শৰণৰ কাহিনীৰ মাজত কৃষ্ণ সোমাই পৰিছে। এজন ৰজা যাৰ নাম সত্ৰাজিত। সত্ৰাজিত সূৰ্য ভক্ত, আজীৱন সূৰ্যক আৰাধনা কৰিছে সত্ৰাজিতে আৰু সেই পৰম বন্ধু হিচাপে সূৰ্যক হৃদয়ত লৈ সূৰ্যৰ উপাসনা কৰা বন্ধুৱে বন্ধুত্ব ৰক্ষা কৰিছে, প্ৰতিদান দিছে। শ্ৰীমন্তক নামেৰে এটা বিশেষ মহিমাযুক্ত মণি সত্ৰাজিতক সূৰ্য দেৱতাই উপহাৰ দিছে আৰু সেই মণিভাগৰ মহিমা ইতিমধ্যে আমি সকলোৱে কীৰ্তন কৰি আহিছো, শ্ৰৱণ কৰি আহিছো। অতি মহিমাযুক্ত মণি যিঠা নাথাকে সেইটো শ্ৰীমন্তক নাহিকে দুৰ্ভিক্ষ মাৰি মৰাব, নাহিকে ব্যাধি ব্যাধ সৰ্প ভয়, একো উপসৰ্গ নুপুজে তই, একো মঙ্গল নাই, একো অভাৱ নহয়। যি বিচাৰে তাকে সমস্ত পোৱা যায়। বাঘে নাকামোৰে, সাপে নুখুটে, মৃত্যু নাই, জৰা নাই, বেমাৰ আজাৰ নাই, একো অভাৱ নাই, দুৰ্ভিক্ষ নাই, সকলো। আৰু মণিৰ মহিমা কি কৰিব আৰু সুবৰ্ণ নিতৌ 6 অস্তভাৰ, প্ৰত্যেক দিনা 8 ভাগকৈ সোণ ওলাই সেই মণিটোৰ পৰা। গতিকে এনে এটা মহিমাযুক্ত মণি শ্ৰীমন্তক মণি, যাৰ নাম সূৰ্য দেৱতাই সত্ৰাজিতক দিলে। আৰু সেই মণিটো কৃষ্ণই খুজিলে, কৃষ্ণই বিচাৰিলে, দিহা পৰামৰ্শ আহিল সকলোৰে পৰা, যিটো মণি তোমাৰ লগত ৰখাটো উচিত নহয়, এইটো প্ৰভু ভগৱন্ত কৃষ্ণক অৰ্পণ কৰা। কিন্তু সত্ৰাজিতে নিদিলে। যেনেকুৱা মণি খুজিলান্ত হৰি, নিদিলা সত্ৰাজিত গ্ৰহ কৰি। ইমান এটা মহিমাযুক্ত মণি, যাৰ পৰা 8 ভাগকৈ সোণ ওলাই। গতিকে ৰক্ষা কৱচ কশিপুৰৰ দৰে দিনত মাৰিব নোৱাৰে, ৰাতিও মাৰিব নোৱাৰে, অমৰ বুলি ভাবিছিল, অমৰ পালো বুলি ভাবিছিলে। গতিকে এনেকুৱা মাৰি মৰক নোহোৱা, মৃত্যু ভয় নোহোৱা, 8 ভাগকৈ সোণ ওলোৱা এই মণিটো পোৱাৰ পাছত স্বাভাৱিকতে সত্ৰাজিত অহংকাৰী হৈছিলে। ঐশ্বৰ্য মুহূৰ্তে মানুহ অহংকাৰী কৰে। গতিকে কৃষ্ণক কিয় দিম? কৃষ্ণক আচলতে জনা নাই, কৃষ্ণক চিন্তিত নাই। প্ৰকৃত ভগৱান কোন? কোন দেৱ প্ৰকৃততে পূজ্য? দেৱৰুদ্ৰ পৰম দেৱ কোন? এই পৰমাৰ্থ সত্ৰাজিতৰ হৃদয়ংগম হোৱা নাই। গতিকে সূৰ্যটো উঠিছে, সূৰ্যই পোহৰ দিছে। সূৰ্যৰ পোহৰ আমি এই পৃথিৱীখন সুন্দৰভাৱে চলি আছে। সুন্দৰ পৃথিৱীখনৰ মূল ধাৰক শক্তি, সৃষ্টি শক্তি সুখৰ পৰা আহিছে, সেয়া নিশ্চিত। কিন্তু তাতকৈ বেছি দূৰলৈ সত্ৰাজিত যাব পৰা নাই, যাব নোৱাৰে। অনন্ত কোটি ব্ৰহ্মাণ্ড হৈ অধিকাৰী সূৰ্যতেই সত্ৰাজিতৰ জ্ঞান অন্বেষণ, চিন্তা দৰ্শন শেষ, তাতোকৈ দূৰলৈ যাব পৰা নাই। তেওঁ এই সৌৰজগতখন দেখিছে, সূৰ্য দেৱতাক দেখিছে, পৃথিৱীখনক দেখিছে, কিন্তু সৌৰজগতৰ ধাৰণাই তেওঁ নাই।
তেনেকুৱা কত সৰু জগত লগ লাগি এখন তাৰকা ৰাজ্য হৈছে, যাক হাতীপতি তাৰকা ৰাজ্য বুলি কয়। সেই তাৰকা ৰাজ্য তেওঁৰ ধাৰণা নাই। তেনেকুৱা অনন্ত কোটি তাৰকা ৰাজ্য লাগে, অনন্ত কোটি ব্ৰহ্মাণ্ড ধাৰণা নাই। আৰু সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিপতি সৃষ্টি স্থিতি প্ৰলয় গৰাকী প্ৰভু ভগৱন্তক তেওঁ চিনি নাপায়, নাজানে। স্বাভাৱিকতে সেয়াই হল। সেই মণি পালে অহংকাৰী হল, কৃষ্ণক নিদিলে। আৰু মণি তাক দিলে, প্ৰসেনা নামত তাৰ এক ব্যক্তি আছে, কণ্ঠত অনিক পিন্ধিয়াত আছে। প্ৰসেনক দিলে, প্ৰসেনক মণিটো পিন্ধি লৈ নিজয়া কৰিবলৈ গল। কথাতে কোৱা হয়, বুজাইহে বুজিব শ্যামন্তক মণি। শ্যামন্তক মণি তত্ত্ব কোনে বুজিব, সকলো বুজি নাপায়, বুজাটো সম্ভৱ নহয়। আৰু সেই মণিটো লৈ প্ৰসেন গল। আৰু কালক্ৰমত বিপদ আহিল। অমংগল হৰে কৃষ্ণ গুণে, তাক নাজানিয়া দুখ ভূমিটো মোহজনে। কৃষ্ণক যদি অৰ্পণ কৰি আমি কাম নকৰো, সকলো বস্তু যদি কৃষ্ণৰ চৰণত অৰ্পণ কৰি নিদিওঁ, কৃষ্ণৰ পৰা আহিছে বুলি, কৃষ্ণৰ প্ৰসাদতা পাইছো বুলি যদি আমি নাভাবো, মই ভাবেৰে যদি অহংকাৰ ভাৱ আমাৰ জাগ্ৰত হয়, তেতিয়াহলে ভক্তি বিমুখৰ গতি নাই। সমংগলে অমংগলে হয় কৃষ্ণ বিনে। গতিকে সেই মণিটো নিয়া হল। কি বুজিব মণিটো পিন্ধি নিজা কৰিবলৈ গল। গতিকে সিংহই আহি প্ৰসেনকো মাৰিলে, প্ৰসেন সূৰ্য ঘোঁৰাটোকো মাৰিলে, মণিটো লৈ গুচি গল। আৰু সেই মণিটো নিয়াৰ পিছত সেই সিংহকো জাম্বৱন্ত মাৰিলে, মাৰি পেলাই মণিটো লৈ গাঁতৰ ভিতৰত সুৰ মেলাবৰ কাৰণে মণিটো দিলেগৈ। সেই অপাৰ মহিমা থকা সেই মণিটো গৈ শেষত জাম্বৱন্ত যি গাঁতৰ ভিতৰত নিবাস কৰি আছে আন্ধাৰ জগতত, সেই জাম্বৱন্তই শিশু উমলা বুলি তাক ব্যৱহাৰ কৰিছে, খেলাৰ সামগ্ৰী কৰি পেলাই, উমলাৰ সামগ্ৰী কৰি পেলালে। যি কি নহওক, মণিটো গল। সেই কিন্তু প্ৰসেন ঘূৰি নাহিল। ইতিমধ্যে প্ৰসেনৰ মৃত্যু হল। সেই কথা কোনে জানিব ভগৱন্তৰ বাদে, লোকে নাজানে। কিন্তু প্ৰসেন ঘূৰি নহা দেখি সত্যজিতে অপজস দিলে কৃষ্ণক। কৃষ্ণই মণিটো খুজিছিল, কিন্তু সেই মণিটো নিদিয়াৰ কাৰণে প্ৰসেন এই মণিটো কৃষ্ণই লৈ গৈছে। কৃষ্ণ অপজসৰ বলি হল, দুৰ্যস পালে। কিমতে গুচাওঁ দুৰ্যোগ গুণী ভগৱন্ত। ভগৱন্তই সেই দুৰ্যোগ নাশ কৰিবৰ কাৰণে বাছি বাছি কিছু লোকক লৈ সেই মণিৰ অন্বেষণত গল। আৰু অন্বেষণত গৈ গৈ শেষত গৈ দেখিলেগৈ সেয়া প্ৰসেনৰ মৃত্যু হৈছে, ঘোঁৰাটো মৰিছে, সেই মণিটো লৈ গৈছে। আকৌ সিংহৰ খোজ চাই চাই গৈ দেখিলেগৈ যে জাম্বৱন্তৰ খোজ, সিংহ মৰি আছে, জাম্বৱন্তৰ খোজ দেখা পাইছে। জাম্বৱন্তৰ খোজ নিহাৰি নিৰীক্ষণ কৰি কৰি গৈ গৈ জাম্বৱন্তৰ ৰাজ্য গাঁতত পালেগৈ। সকলোকে গাঁতৰ ভিতৰত থৈ কৃষ্ণ গলগৈ ভিতৰৰ ভিতৰলৈ মণিৰ অন্বেষণত। আৰু গৈ পেলাই ভিতৰত ক্ৰিয়া কৰিছে, লীলা কৰিছে, যুদ্ধ লাগিছে। মণি নিদিয়ে জাম্বৱন্তই, গতিকে যুদ্ধ হৈছে। আমি সেই কথাখিনি সকলো পাইছো বা পৰৱৰ্তী অংশ পাম। গতিকে 12 দিন হল, 12 দিন অপেক্ষা কৰিলে গাঁতৰ মুখত প্ৰজাবৰ্গই। কৃষ্ণ গাঁতৰ ভিতৰৰ পৰা ওলাই নাহিল। শেষত কি হব, তেওঁলোক আশাহত হল আৰু কৃষ্ণ হয়তো মৃত্যু হল। নিশ্চয় ডাঙৰ নহব লগা কিবা এটা হৈছে। গতিকে আশা এৰি কন্দা কটা কৰি দুখ মনে তেওঁলোক ঘূৰি আহিল। আহি পেলাই খবৰ দিলেহি সকলোকে। সকলোৱে গম পালে যে কৃষ্ণ গাঁতৰ ভিতৰত সোমাল, ওলাই নাহি 12 দিন হল, প্ৰজাবৰ্গ ঘূৰি আহিল। গতিকে সকলো মৰ্মাহত, দেৱ মৰ্মাহত। ৰুক্মিণীক ইতিমধ্যে বিয়া পাতিছে, আমি সকলো জানিছো। কৃষ্ণৰ প্ৰথমে আমাৰ এইখন অসমৰ কুন্দিল নগৰৰ পৰা তেওঁ ৰুক্মিণীক বিয়া পাতিছে, পৰম ভক্ত ৰুক্মিণীক। ৰুক্মিণীয়ে কান্দিছে, সকলোৱে কান্দিছে, সকলোৰে অৱস্থা অতি মৰ্মাহত হৈছে সকলো। গতিকে ৰুক্মিণী প্ৰসংগৰে আৰম্ভ হৈছে আজিৰ কথা, যে ৰুক্মিণী অতি পৰম সন্তাপ, নয়ন নচাৰে নীৰ, হা কৃষ্ণ বুলি ফুংকিত কান্দে প্ৰশস্য নাহি দৈৱকীৰ। ৰুক্মিণীয়ে কান্দিছে, অতি সন্তাপিত হৈছে, চকুৰ পানী একাকাৰ হৈ গৈছে, চকুৰ পৰা পানী ধাৰাসাৰ বৈছে।
আৰু হা কৃষ্ণ বুলি দেৱকীয়ে ঢুকৈ কান্দিছে। গোটেই কান্দি কান্দি একেবাৰে স্বচ্ছ হ'ব পৰা নাই, ধৈৰ্য ধৰিব পৰা নাই, প্ৰকৃতিস্থ হৈ পৰা নাই, অস্থিৰ হৈ গৈছে। চিন্তাই আকুলৰ ভৰিলে বসুদেৱ, মনে কিছু স্বস্থ নাই। বসুদেৱৰ এটি অৱস্থা হৈছে, চিন্তা হৈছে কি হব, ধৈৰ্য ধৰিব পৰা নাই। কেনেমতে হৰি আহিবন্ত বুলি নাপাওঁতে একো কয়। কৃষ্ণ কেনেকে আহিব নে নাহিব, সঁচাকে নাহিব নেকি, সঁচাকে কিবা হল নেকি? সেই চিন্তাৰে সকলোকে দহিছে, একো উপায় বিচাৰি পোৱা নাই। কৃষ্ণ আগবাঢ়ি যাওক, আমি ফোন কৰি কম কথাখিনি।